আমি তিনিওটাতে খেলিম বঙাইগাঁও জিলা কিন্তু মুখ্যমন্ত্ৰী মানে বিজেপি তেওঁলোকে প্ৰস্তাৱ দিছে আৰু সেই প্ৰস্তাৱটো তেওঁলোকে আমাৰ MP ফণীভূষণ চৌধুৰী ডাঙৰীয়া অসম গণ পৰিষদ দলকে দিছে গতিকে মিত্ৰজোঁট হিচাপে তেওঁলোকে এটা চিট বিচৰাটো ডাঙৰ কথা নহয় আৰু তেখেতসকলৰ মানে প্ৰস্তাৱ আমাৰ দলে বিবেচনা কৰি চাব কিন্তু আমি সকলো সমষ্টিত যেহেতু অসম গণ পৰিষদ দল আমি খেলিব নোৱাৰোঁ বা তেনেধৰণে আমাৰ শক্তি নাই গতিকে অসম গণ পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টিক আমি সহায় কৰিম কিন্তু বঙাইগাঁও জিলাৰ আসনকেইখন জিকিব পৰা আসন সেইকেইখনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম অভয়পুৰী সমষ্টি এৰি দিব নেকি যদি বিচাৰে আমি এৰি দিয়াৰ কথাটো অহা নাই সেইটো আমাক প্ৰস্তাৱ দিছে তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়ে সেই প্ৰস্তাৱটো আমাৰ নেতৃবৃন্দই বিবেচনা কৰিব যিহেতু আনুষ্ঠানিক সভা ইতিমধ্যে অনুষ্ঠিত হোৱা নাই যদি অভয়পুৰী সমষ্টি দিব লগা হয় তেন্তে আপুনি কোন সমষ্টি নাই দিব লগা হ'লেতো কথা নাহে আৰু যদি দিব লগা হয়তো কথাই নাহে তেনে হয় মই নিৰ্দলীয় খেলিব লাগিব নাইবা মিত্ৰ কি নাম কয় এইটো বন্ধুত্বপূৰ্ণ খেলিব লাগিব সেইটো কথাটো আমাৰ দুটা দলেই নাকচ কৰিছে গতিকে আমি চৰকাৰ হোৱাটো বিচাৰোঁ আৰু আমাৰ NDAৰ ফালৰ পৰাই মুখ্যমন্ত্ৰী হৈ থকাটো আমি বিচাৰোঁ আৰু চৰকাৰখন আমাৰ হাতৰ পৰা যাতে নাযায় তাৰ কাৰণে সকলো দিশ আলোচনা কৰি আমাৰ দলে আগবাঢ়ি যাব